বিধানসভাত আমি দাবী উত্থাপন কৰিছিলোঁ যে অসম চৰকাৰ স্পষ্ট কৰিব লাগে ধুবুৰী লোকসভা এৰিয়া অসম বা ভাৰতৰ অংগ হয় নে নাই। অসম চৰকাৰে এই কথাটো স্পষ্ট কৰিব লাগে। যদি ধুবুৰী লোকসভা এৰিয়াত আপোনালোকে জানে ধুবুৰী জিলা, গোৱালপাৰা জিলা, বঙাইগাঁও জিলাৰ এটা পাৰ্ট, বৰপেটা জিলাৰ পাৰ্ট, এই গোটেইখিনি লৈ ধুবুৰী লোকসভা এৰিয়া ২৭ লাখ ভোটাৰ, প্ৰায় ৪০ লাখৰ ওচৰা ওচৰি জনসংখ্যা থকা এটা এৰিয়া। আৰু এই ধুবুৰী লোকসভা এৰিয়াৰ আপোনালোকে জানে অসংখ্য ব্যক্তি ভাৰত স্বাধীনতা সংগ্ৰামত তেখেতসকলে জঁপিয়াই পৰিছিল। ধুবুৰী লোকসভা এৰিয়াত হাজাৰ হাজাৰ ফ্ৰীডম ফাইটাৰ আছে। প্ৰতিমা পাণ্ডে বৰুৱাৰ ফেমিলিৰ পৰা আৰম্ভ কৰি আপোনাৰ ধুবুৰী লোকসভা এৰিয়াত হাজাৰ হাজাৰ মানুহে তেজ দি ভাৰত স্বাধীন কৰিছে। আৰু ভাৰতৰ অংগ কাহানিও এই অঞ্চল ভাৰতৰ বাহিৰত নাছিল। আপোনাৰ ধুবুৰী লোকসভা মিনি বাংলাদেশ বুলি কৈ বিজেপিৰ ৰাজ্যসভাৰ সাংসদ সুধাংশু ত্ৰিবেদী ধুবুৰী লোকসভা এৰিয়াৰ মানুহক অপমান কৰিছে। তেখেতে অসমৰ পৰা এই অংগটোক কাটি তেখেতসকলে এটা ষড়যন্ত্ৰত লিপ্ত হৈছে। তেখেতসকলে বিচাৰিছে নেকি যে অসম বা ভাৰতৰ এই অংগটো কাটি অসমৰ পৰা ওলাই যাব লাগে। গতিকে এই সব কথালৈ আমি বিধানসভাত আজি স্পিকাৰ মহোদয়ক দাবী জনাইছোঁ যে আপুনি চৰকাৰে এই কথাটো স্পষ্ট কৰিব লাগে যে অসম চৰকাৰৰ মত কি, সুধাংশু ত্ৰিবেদীৰ লগত আছে নে সুধাংশু ত্ৰিবেদীৰ লগত নাই, কিন্তু চৰকাৰৰ কোনো উত্তৰ নাই। আমি ধিক্কাৰ জনাইছোঁ বিজেপিৰ ৰাজ্যসভাৰ সাংসদ সুধাংশু ত্ৰিবেদীৰ বক্তব্য যি ৰাজ্যসভাত তেখেতে উত্থাপন কৰিছে, আমি কণ্ডেম কৰিছোঁ, ধিক্কাৰ জনাইছোঁ। মাননীয় অধ্যক্ষ মহোদয়ক আমি অনুৰোধ কৰিছিলোঁ যে আপুনি প্ৰস্তাৱ লওক, গৰিহণাৰ প্ৰস্তাৱ লৈ পাৰ্লিয়ামেণ্ট আৰু ৰাজ্যসভাত পঠাব লাগে আৰু তেখেতে ক্ষমা খুজিব লাগে অসমবাসীৰ ওচৰত। বিশেষভাৱে ধুবুৰী লোকসভাৰ ৪০ লাখ পপুলেশ্যন থকা অঞ্চলবাসীৰ ওচৰত তেখেতে ক্ষমা খুজিব লাগে যে মই ভুল কথা কৈছোঁ। কিন্তু আজি চৰকাৰৰ ফালৰ পৰা আমি ইয়াৰ সঠিক সদুত্তৰ নাপালোঁ। দুৰ্ভাগ্যজনক, অসম চৰকাৰে স্পষ্ট কৰাৰ কাৰণে অপাৰক যে ধুবুৰী লোকসভা এৰিয়া অসমৰ অংগ হয়, ভাৰতৰ অংগ হয় নে মিনি বাংলাদেশ, এই কথাটো কিন্তু স্পষ্ট কৰাত ব্যৰ্থ হৈছে অসম চৰকাৰ। আপোনালোকৰ যোগেদি মুখ্যমন্ত্ৰী ডাঙৰ আহ্বান জনাইছোঁ, আপুনি অতি সোনকালে স্পষ্ট কৰক আৰু বিধানসভাত প্ৰস্তাৱ লৈ গৰিহণাৰ প্ৰস্তাৱ লৈ আপুনি দিল্লীলৈকে পঠাওক। দ্বিতীয় কথা, অসমৰ এজন মন্ত্ৰী আপোনালোকে দেখিছে যি বিভাগত তেখেতে বহে সেই বিভাগ গেলাইছে তেখেতে। এতিয়া স্বাস্থ্য বিভাগত বহি স্বাস্থ্য বিভাগৰ অৱস্থা একেবাৰে শেষ কৰিছে তেখেতে। এতিয়া স্বাস্থ্য বিভাগত তগলকি ফৰমান কেইদিন পিছে পিছে জাৰি কৰে। পেচেণ্টবিলাক, বেমাৰীবিলাক হস্পিটালে হাবাথুৰি খাই আছে, মেডিচিন পাবলৈ নাই। ডক্টৰ এটাচমেণ্টত যিবিলাক দি জোৰাতালি লগাই চলাইছিল সেইবিলাক যাৰ যাৰ জেগাত পঠাই দিছে। এতিয়া বহুত হস্পিটেল খালী, তাত মানে ডক্টৰ নাই, ষ্টাফ নাই, নাৰ্ছ নাই, এনেকুৱা এটা দুৰৱস্থা চলি আছে। ইৰিগেশ্যন বিভাগত তেখেতে বহিছে, খালি তেখেতৰ পিয়ে, তেখেতৰ সংগী, তেখেতৰ ভক্তবিলাকক দি লুটপাট কৰি লুটৰাজ চলাইছে তেখেতে, অশোক সিংগাল ডাঙৰীয়া। আৰু তাতকৈ ডাঙৰ কথা হ'ল তেখেতে গুৱাহাটী মহানগৰ উন্নয়নৰ মন্ত্ৰী যেতিয়া আছিল, নালা নৰ্দমা চাফ কৰাৰ কাৰণে যি ২০খন ছুপাৰ চাকাৰ কিনিছিল তাতে বৃহৎ অংকৰ কেলেংকাৰী তেখেতে কৰিছে। এটা ছুপাৰ চাকাৰৰ মূল্য ৪৭ লাখ টকা, তেখেতে ১,২০ লাখ টকা মূল্যৰে ক্ৰয় কৰিছে। ২ গুণ বেছি মূল্যৰে ক্ৰয় কৰি প্ৰায় ১০-১২ কোটি টকা হৰলুকি কৰিছে। আমি দাবী জনাইছিলোঁ বিধানসভাত এইজন মন্ত্ৰীক বৰখাস্ত কৰিব লাগে, তদন্ত দিব লাগে, সদন কমিটি দিব লাগে স্পিকাৰ মহোদয়ে। আৰু যেতিয়ালৈকে তদন্ত ক্লিয়াৰ নহ'ব তেতিয়ালৈকে তেখেতে অব্যাহতি লওক, ৰিজাইন কৰক, আৰু তেখেতে যদি গিল্টি সাব্যস্ত হয় চৰকাৰে তাৰ বিৰুদ্ধে বিহিত ব্যৱস্থা কৰক। কিন্তু দুৰ্ভাগ্য, অসম চৰকাৰে দুৰ্নীতিৰ লগত কম্প্ৰমাইজ কৰিছে। ইয়াৰো কোনো সদুত্তৰ চৰকাৰৰ হাতত নাই। আৰু এই মন্ত্ৰীজনৰ কথাত মানে চৰকাৰে তেখেতৰ হৈ আমাক কোনো আশ্বস্ত কৰা নাই। তাৰমানে মন্ত্ৰীৰ দুৰ্নীতিৰ লগত চৰকাৰো আছে। হেমন্ত বিশ্ব ডাঙৰীয়াক আমি আহ্বান জনাইছোঁ, আপুনি অসমৰ জনতাক স্পষ্ট কৰক, এই দুৰ্নীতিগ্ৰস্ত মন্ত্ৰীৰ লগত আপুনি থাকিব না অসমীয়া জনতাক আপুনি জাষ্টিছ দিব। এইখিনি কথা আপোনালোকৰ যোগেদি মুখ্যমন্ত্ৰী ডাঙৰীয়াক আমি জনাইছোঁ। আপুনি চাই আছে ND24, সৰ্বশ্ৰেষ্ঠ নহয়, সৰ্বোত্তমৰ দৌৰ।